নমস্কাৰ দুপৰীয়া শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ গুৱাহাটীত কৰোনাত আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু হৈছে কৰোনা আক্ৰান্ত হৈ আনোৱাৰ উল্লাহৰ মৃত্যু হৈছে 25 জুনত এমএমচিএইচত মৃত্যু হৈছিল আনোৱাৰ উল্লাহৰ 26 জুনত জিএমচিএইচৰ মৰ্গত ৰখা হয় মৃতদেহ 29 জুনত কোভিড পজিটিভ বুলি নিশ্চিত হয় 1 জুলাইত পৰিয়ালৰ উপস্থিতিত সমাধিস্থ কৰা হয় আনোৱাৰ উল্লাহৰ মৃতদেহ কুমাৰপাৰাৰ এফএ ৰোডৰ নিবাসী উল্লাহ আকৌ জুলাইছো গুৱাহাটীত কৰোনাত আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু হৈছে কৰোনা আক্ৰান্ত হৈ আনোৱাৰ উল্লাহৰ মৃত্যু হৈছে 25 জুনতেই এমএমচিএইচত মৃত্যু হৈছিল আনোৱাৰ উল্লাহৰ 26 জুনত জিএমচিএইচৰ মৰ্গত ৰখা হয় মৃতদেহটো 29 জুনতহে কোভিড পজিটিভ বুলি নিশ্চিত হয় চেম্পলটো পূৰ্বেই যেহেতু কালেক্ট কৰা হৈছিল সেই চেম্পলৰ পৰাই 29 জুনত পৰীক্ষাৰ ফলাফল আহিল পজিটিভ কোভিড পজিটিভ বুলি নিশ্চিত হয় 29 জুনৰ তাৰিখটোত 1 জুলাইত পৰিয়ালৰ উপস্থিতিত সমাধিস্থ কৰা হয় আনোৱাৰ উল্লাহৰ মৃতদেহ কুমাৰপাৰাৰ এফএ ৰোডৰ নিবাসী উল্লাহ আনেক ব্ৰেকিং নিউজ কোলাঘাট উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 20 জনকৈ লোক কৰোনাত আক্ৰান্তৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে চক্ৰ বিষয়া কাৰ্যালয় বাৰ এছ'চিয়েশ্যন স্কুল উপপৰিদৰ্শকৰ কাৰ্যালয়ও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গোলাঘাট বাৰ এছ'চিয়েশ্যনৰ এগৰাকী অধিবক্তা কৰোনাত আক্ৰান্ত হয় আক্ৰান্ত অধিবক্তাৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰিছে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব কণ্টেইনমেণ্ট জোনৰ এই ঘোষণা গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ নজৰত দুৰ্যোগ প্ৰশমন বিভাগ দণ্ডাধীশৰ শাখা খোলা থাকিব গোলাঘাট লাইফলাইন চিকিৎসালয়ৰ মেনেজাৰ কৰোনাত আক্ৰান্ত হৈছে চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহা কিছুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 20 জন লোক আক্ৰান্ত হৈছে গোলাঘাট উপায়ুক্তৰ কাৰ্যালয় এতিয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 20 জনকৈ লোক কৰোনাত আক্ৰান্তৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে চক্ৰ বিষয়াৰ কাৰ্যালয় বাৰ এছ'চিয়েশ্যন স্কুল উপপৰিদৰ্শক কাৰ্যালয়ও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ইয়াৰ পূৰ্বে গোলাঘাট বাৰ এছ'চিয়েশ্যনৰ এগৰাকী অধিবক্তা কৰোনাত আক্ৰান্ত হৈছিল আক্ৰান্ত অধিবক্তাৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই কণ্টেইনমেণ্ট জোনৰ ঘোষণা ইতিমধ্যে গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন বিভাগ দণ্ডাধীশৰ শাখা খোলা থাকিব বুলি উল্লেখ কৰা হৈছে গোলাঘাট লাইফলাইন চিকিৎসালয়ৰ মেনেজাৰ কৰোনাত আক্ৰান্ত হোৱাৰো খবৰ আহিছে চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহা কিছুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 20 জন লোক আক্ৰান্ত হৈছে আনফালে জালুকবাৰী আৰক্ষী থানাৰ ওচিও কৰোনাত আক্ৰান্ত হৈছে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা কৰোনা আক্ৰান্ত হৈছে 1 জুলাইৰ স্বাব টেষ্ট তেওঁ কৰিছিল তাৰ পাছতে ৰিজাল্ট আহিছে এতিয়া সন্মুখলৈ জালুকবাৰী আৰক্ষী থানাৰ ওচি কৰোনাত আক্ৰান্ত হোৱা বুলি থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা কৰোনা পজিটিভ ওলাইছে সুপাৰমেন নে বাহুবলী মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ কাণ্ড এবাৰ খলকনি তুলিছে মৰিয়নী বাহুবলীৰ দৰে এখন হাতেৰে ভাঙিলে প্ৰকাণ্ড পকী দেৱাল চিনেমাত ছুপাৰ হিৰোসকলে যিদৰে পৰাক্ৰমেৰে অসাধ্য সাধন কৰে তেনে দৃশ্য দেখা গ'ল মৰিয়নী আমি দৃশ্য দেখুৱাইছো আপোনালোকক বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে অনায়াসে হাতেৰে ভাঙি পেলাইছে এইখন ওখ পকী দেৱাল হততে বিতৰ্কত থকা বিধায়কজনৰ দ্বাৰা এই কাণ্ড কিদৰে সম্ভৱ হৈছে আকৌ চাওক এইসমূহ দৃশ্য প্ৰকৃততে সুপাৰমেন নে বাহুবলী মৰিয়নীৰ বিধায়কগৰাকী ৰূপজ্যোতি কৰ্মীৰ কাণ্ডই এবাৰ মৰিয়নীত খলকনিৰ সৃষ্টি কৰিছে এনেদৰে বাহুবলীৰ দৰেই এখন হাতেৰে ভাঙিলে প্ৰকাণ্ড পকী দেৱাল চিনেমাত ছুপাৰ হিৰোসকলে যিদৰে পৰাক্ৰমেৰে অসাধ্য সাধন কৰে তেনে দৃশ্যই দেখা গ'ল মৰিয়নীত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে অনায়াসে হাতেৰে ভাঙি পেলাইছে এইখন ওখ পকী দেৱাল হততে বিতৰ্কত থকা বিধায়কজনৰ দ্বাৰা এই কাণ্ড প্ৰকৃততে কিদৰে সম্ভৱ হৈছে আসলতে এইটো হৈছে মৰিয়নীৰ নাগিনীজান চাহ বাগিচাৰ নৱনিৰ্মিত চিকিৎসালয়ৰ ভৱনহে অসম চৰকাৰে 1 কোটি 30 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা চিকিৎসালয়খন নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য যে অতি নিম্নমানৰ হৈছে তাকে দেখাবলৈ বিধায়কগৰাকীয়ে এনেদৰে ঠেলা মাৰি দিওঁতেই খহি পৰিছে পকী বেৰখন
বিধায়কগৰাকীয়ে চিকিৎসালয়খন নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে এজন বিজেপি নেতাই ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ পৰা টকা লোৱাৰ বাবে কাম বেয়া হোৱাৰ অভিযোগ কৰে বিধায়কগৰাকীয়ে ৰাইজৰ টকাৰে নিৰ্মিত চিকিৎসালয়খনৰ কাম ভাল হ'ব লাগিব বুলিও সকীয়াই দিয়ে অৱশেষত অভিযন্তাই গৈ নিজেই দেৱাল ভাঙিবলৈ বাধ্য হ'ল আনফালে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিযোগৰ পিছতেই সংশ্লিষ্ট অভিযন্তা উপস্থিত হৈছিল চিকিৎসালয়ৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ বুজ ল'বলৈ অভিযন্তাৰ সন্মুখতে এজন লোকে এনেদৰে হাতেৰে সাধাৰণ বল প্ৰয়োগ কৰিয়ে ভাঙিলে নিৰ্মীয়মান ভৱনটোৰ দেৱাল আৰু এনেধৰণৰ দুৰ্নীতি অনিয়ম বিভিন্ন ক্ষেত্ৰত প্ৰায়ে হৈ থাকে চৰকাৰী কামসমূহত একাংশ দালাল প্ৰকৃতিৰ লোকৰ কথাও এইবাৰ অভিযোগ উত্থাপন কৰি কৈছে বিধায়কগৰাকীয়ে হততে এই অভিযোগসমূহ উত্থাপন হৈ থাকে যদিও এনেধৰণৰ ঘটনাত জড়িত বা এনেধৰণৰ কাণ্ড কাৰখানাত জড়িত লোকসকলৰ প্ৰকৃত শাস্তি কেতিয়াও নহয় তাৰ বাবে দুখ প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে আৰু তেওঁ জ্বলন্ত প্ৰমাণ দাঙি ধৰিছে কেনেধৰণে এই নিৰ্মাণ কাৰ্যত অনিয়ম সংঘটিত হৈছে তাৰ জল পট প্ৰমাণ তেওঁ দিছে কেমেৰাৰ সন্মুখত মাত্ৰ এটা ঠেলা সেই ঠেলাতেই ভাগি পৰিছে এইসমূহ পকী দেৱাল প্ৰকৃততে কিমান মানৰ বা কেনেধৰণে নিৰ্মাণ কৰা হৈছিল সেয়া ওলাই পৰিছে 1,30 লাখ টকা বৰ্তমান চৰকাৰখনে দিছিল ইয়াৰ কাৰণে চৰকাৰখনক ধন্যবাদ জনাইছোঁ বহু কাম অসম চাহ নিগমত কৰিব লগা আছিল পূৰ্ব কংগ্ৰেছ চৰকাৰৰ দিনত আমি ৰাস্তা বনোৱাৰ পৰা আদি কৰি পানী যোগান আঁচনি দিয়াৰ পৰা আদি কৰি কিছু কৰিছিলোঁ অলপ থাকি যোৱা কামৰ ভিতৰত অন্যতম একমাত্ৰ এটাহে গুৰুত্বপূৰ্ণ কাম আছিল হস্পিটাল তাকো বৰ্তমান বিজেপি নেতাধীন চৰকাৰখনে আজি কি বনাইছে কেমেৰাত ইতিমধ্যে আবদ্ধ হৈছে সকলোখিনি ৰাইজে দেখা পাইছে আজি হস্পিটাল চুই দিতে পৰি গৈছে নাংদান এই চাহ বাগানৰ ৰাইজে মই ধন্যবাদ জনাম মোক আজি পৰা 4 মাহমান আগত মাতিছিল মই আহিছিলোঁ আহি পেলাই লগে এমডি লগে চেয়াৰমেন সকলোকে জনালোঁ যে বেয়া চিমেণ্ট বেয়া হেৰি দিছে মোৰ কথা বিশ্বাস কৰিব নালাগে নিজে আহক চেয়াৰমেন মোদয় বৰা ডাঙৰীয়া নিজে আহিল তেওঁ নিজে চালে আৰু তেওঁ চাই নিজে স্বীকাৰ কৰিছে কাম বেয়া হৈছে ইঞ্জিনিয়াৰ আছিল তাৰপিছতো কণ্ট্ৰেক্টৰ ইঞ্জিনিয়াৰক নিৰ্দেশনা দিয়াৰ পিছতো কোনোবাই টকা মাৰিছে নে কোনোবাই টকা খাইছে ইয়াত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াও কেইদিনমান আগত আহি গ'ল আহি পেলাইও কি নিৰ্দেশনা দিলে নাজানো কিন্তু এতিয়া চুই দিতে ৱাল পৰি গৈছে আচৰিত হৈছে বিধায়কগৰাকী চুই দিওঁতেই ৱাল খহি পৰিছে এই সন্দৰ্ভতে অধিক জনাব আমাৰ সতীৰ্থ জ্যোতিপ্ৰসাদে হয় মই বৰ্তমান উপস্থিত আছোঁ নাগিনজান চাহ বাগিচাৰ এইখন নৱনিৰ্মিত চিকিৎসালয়ত যিখন চিকিৎসালয় আচলতে 1,30 লাখ টকা ব্যয় কৰা হৈছিল আৰু চিকিৎসালয়খনত নিৰ্মাণত আচলতে ব্যাপক দুৰ্নীতি অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছিল তাৰপিছত বিধায়ক যি ৰূপজ্যোতি কুৰ্মী আহি ইয়াৰ যি অনিয়মৰ সম্পূৰ্ণ প্ৰমাণ আচলতে দেখুৱাই দিলে তাৰ পাছতে এতিয়া মইনি সমাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মই ইয়াৰ প্ৰথমতে কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ যে চাওক এইখন ৱাল কিছুদিন পূৰ্বে নিৰ্মিত এখন ৱাল কিন্তু এইখন চুই দিয়া মাত্ৰকে কালি ভাগি পৰিল ইয়াৰ যিহেতু ইঞ্জিনিয়াৰ আহিছিল ইয়াৰ অভিযন্তা আহিছে অভিযন্তাই চুই দিয়া মাত্ৰকে এখন সৰি পৰিল এনেদৰে বিভিন্ন ইয়াৰ যি ৱালসমূহ সেই ৱালসমূহ আচলতে সামান্য এক হেঁচা দিলে আচলতে বাগৰি পৰিছে ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে অতি নিম্নমানৰ সামগ্ৰীয়ে নিৰ্মাণ কৰা অভিযোগ উত্থাপন হৈছে যি সময়ত আচলতে চৰকাৰে কৈ আহিছে যে দুৰ্নীতি মুক্ত কৰিবলৈ দুৰ্নীতি আচলতে কোনো প্ৰশ্ৰয় নিদিওঁ বুলি প্ৰকাশ কৰি অহাৰ পাছতো আচলতে এনেধৰণৰ এক দৃশ্য বৰ্তমান মই দেখিবলৈ পোৱা গৈছে মই ইয়াৰ কিছু স্থানীয় লোক আছে আশাৰ সদস্য আছে কি ক'ব আচলতে এই যি দেখিলা ৰূপজ্যোতি কুৰ্মীয়ে যি দুৰ্নীতি অনিয়ম হোৱাৰ যি অভিযোগ পোহৰলৈ আনিলে কি ক'বা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিটো সত্য কথা যিটো সত্য ইয়াত যিটো ব্যাপক অনিয়ম সংঘটিত হৈছে তেখেতে যিটো সত্য কথা দেখুৱালে এইটো আমি সৰজমিন তদন্ত হিচাপে আজি আশা যোৰা জিলা সমিতিয়ে প্ৰত্যক্ষভাৱে আহি ইয়াত দেখিছোঁ হয় এই ইয়াত নিৰ্মাণ কাৰ্যত চুই দিলে ৱাল খহি গৈছে ইয়াত ইমানেই নিম্নমানৰ মানে সামগ্ৰীৰে মানে চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে এইটো দুখৰ কথা যে 1,30 লাখ টকাৰ ব্যয় সাপেক্ষে বনোৱা ইমান হেৰি মিঠা ইটা ইয়াত আমি এতিয়া প্ৰত্যক্ষ কৰিছোঁ ইয়াত মিঠা ক্লাছৰ ইটাত তৈয়াৰী কৰা হৈছে গতিকে এনেকুৱা দুৰ্নীতি কৰা ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰক
অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ। আচলতে ইয়াত দুৰ্নীতিমুক্ত অসম যিখন গঢ়াৰ মানে সপোন দেখিছিলে আৰু এই সপোন গঢ়ি পিনে এখন চৰকাৰ গঠন কৰিলে আমি দেখিবলৈ পাইছোঁ বিপৰীত ছবি আমি এটা দেখিবলৈ পাইছোঁ। ইয়াৰে প্ৰমাণ হৈছে নাগিনজান চাহ বাগিচাত নিৰ্মিত এই চিকিৎসালয়খন। এই চিকিৎসালয়খনত আৰম্ভণিৰ পৰাই আমি বহু প্ৰতিবাদ কৰিছোঁ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বহু প্ৰতিবাদ কৰিছোঁ, কিন্তু ইয়াৰ কোনো ফলাফল আমি বিচাৰি নাপাওঁ। আচলতে ইয়াত যিসকল ঠিকাদাৰ আছে, যিসকলে ইয়াত কমিশ্যন লয়, আচলতে ঠিকাদাৰৰ পৰা আচলতে কমিশ্যন লোৱাৰ এটা সন্দেহ পৰিছে আৰু এই সন্দেহৰ কাৰণে আচলতে কোনো ঠিকাদাৰৰ ওপৰত কোনো বিহিত ব্যৱস্থা যদি প্ৰশাসনে নলয়, জড়িত আছে সেই কমিশ্যনত কোন জড়িত হয়? নহয় এনে কোনো বিজেপিৰ পাৰ্টি নেতা বা নেতা কোনোবা জড়িত থাকিব লাগিব, যাৰ কাৰণে ধৰক আজি কামাখ্যা প্ৰসাদ তাছা মাননীয় কামাখ্যা প্ৰসাদ তাছাও ইয়াত উপস্থিত হ'লি আৰু ইয়াৰ বিভিন্নজন নেতা ইয়াত আহি উপস্থিত হোৱাৰ পিছতো কিন্তু ইয়াত কোনো আৰু ইয়াত ATC চেয়াৰমেন আহিছে, ATC চেয়াৰমেন অহাৰ পিছতো কিন্তু ইয়াত কোনো পৰিৱৰ্তন দেখা নগ'ল। এইবিলাক দেখিছে এনেদৰে যিবিলাক নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যবিলাক ফাটি গৈছে বা এৰি গৈছে এনেদৰে আচলতে সামান্য এটা ঠেলা দিলে সামান্য এটা ঠেলা দিলে এনেদৰে এৰি পৰা প্ৰত্যক্ষ কৰা গৈছে, এনেদৰে এৰি গৈছে। এয়া আচলতে ৰূপ বুলি ক'বলৈ গ'লে স্বৰূপ আচলতে যি বিজেপি চৰকাৰৰ যি উন্নয়নৰ যি স্বৰূপ, যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি ৰূপ তাৰ বিপৰীত এক ৰূপ বৰ্তমান আমি দেখিবলৈ পাইছোঁ মৰিনী এই নাগিনজান চাহ বাগিচাৰ নৱনিৰ্মিত চিকিৎসালয়খনত। ধন্যবাদ জ্যোতিপ্ৰসাদ। আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। বিলৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ। এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত হ'ল জাগিৰোড আৰক্ষী। তেওঁলোকে মৃতদেহৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। জাগিৰোডৰ জোনবিলত মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিলৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। আৰক্ষী উপস্থিত হৈ বৰ্তমান তদন্ত চলাই আছে। বৰপেটাৰ ঐতিহ্যপূৰ্ণ কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ ধ্ৰুৱজ্যোতি ডেকাৰ নেতৃত্বত কৌশিক ভূঞা, ভাস্কৰজ্যোতি ডেকা নামৰ যুৱকে ব্ৰহ্মপুত্ৰ ফেবুলছ নামৰ অনলাইন শ্বপিং সেৱাৰ জৰিয়তে থলুৱা সামগ্ৰীৰ এখন বৃহৎ বজাৰৰ দুৱাৰ মুকলি কৰিছে। 2017 চনত আৰম্ভ কৰা ব্ৰহ্মপুত্ৰ ফেবুলছ নামৰ অনলাইন শ্বপিং সেৱাৰ জৰিয়তে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ শুৱালকুছিৰ পাট-মুগা আৰু এৰী সূতাৰ পৰা উৎপাদিত বিবিধ বস্ত্ৰ, সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিবিধ সামগ্ৰী, অসমীয়া গামোচা উপলব্ধ হ'ব। লগতে জনজাতীয় বিবিধ বস্ত্ৰ সম্ভাৰ, ত্ৰিপুৰাৰ জনজাতীয় লোকৰ বাঁহৰ সামগ্ৰী, মিজোৰাম, অসম আদি ৰাজ্যত বাঁহ, কাঠ, নাৰিকল, পানী মেটেকা আদিৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত অনলাইন যোগে বিক্ৰী কৰে অসমৰ যুৱকসকলে স্থাপন কৰা এই ব্ৰহ্মপুত্ৰ ফেবুলছ সংস্থাটোৱে। সমগ্ৰ বিশ্বৰ লাখ লাখ গ্ৰাহকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তেই আৰম্ভ হোৱা মহামাৰী কৰোণাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে সংস্থাটো। উল্লেখযোগ্য যে এই সংস্থাটোৰ সৈতে উত্তৰ পূবৰ প্ৰায় 300 শিল্পী প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। লকডাউনৰ ফলত সংস্থাটোৱে থলুৱা শিল্পীসকলক আৰ্থিক সুৰক্ষা দিবলৈ সমৰ্থ হৈছে। অধিক জনাব আমাৰ সতীৰ্থ নিৰঞ্জনে। মই উপস্থিত আছোঁ সৰ্থেবাৰীত আৰু সৰ্থেবাৰীৰ পৰাই দখল কৰিবলৈ চেষ্টা কৰা হৈছে বিশ্ব বজাৰ আৰু বিশ্ব বজাৰ দখল কৰিব ওলাইছে ধ্ৰুৱজ্যোতি ডেকা। তেওঁ এই যি অনলাইন বিজনেছ যেনেধৰণে স্নেপডিল বা আন যিবিলাক বহিৰাজ্যৰ যিবিলাক আমাৰ অনলাইন বিজনেছ আছে, ঠিক তেনেদৰে অসমতো আৰম্ভ হৈছে অনলাইন বিজনেছ আৰু ধ্ৰুৱজ্যোতি ডেকাই আৰম্ভ কৰিছে অনলাইন বিজনেছ। তেওঁৰ পৰাই জানিম কি বিজনেছ কেনেধৰণে আৰম্ভ কৰিছে। আপোনালোকে এটা ৱেবছাইটেদি অনলাইন বিজনেছ আৰম্ভ কৰিছে, কি নাম আৰু কেনেধৰণৰ বিজনেছটো? হয়, চ' আমাৰ যিটো ইনিচিয়েটিভটো ষ্টাৰ্টআপটোৰ নাম হয় ব্ৰহ্মপুত্ৰ ফেবুলছ। চ' আমাৰ ৱেবছাইটটো হয় brahmaputrafebuls.com। চ' আমি কি কৰোঁ, brahmaputrafebuls.com-ৰ থ্ৰুৰে আমাৰ যিখিনি আৰ্টিচানে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছ বনায়, চ' আমি সেই হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছখিনি বাহিৰলৈ পঠাওঁ থ্ৰু আমাৰ যিটো টেগ প্লেটফৰ্ম আছে। চ' তাত কি কৰে, আমাৰ যিটো এমেজন বা ফ্লিপকাৰ্টৰ দৰে আপুনি আমাৰ তাত প্ৰডাক্টটো থাকিব, সেইটো আপুনি তাত অৰ্ডাৰ কৰিব পাৰে ৱেবছাইটত আমাৰ হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টছটো। তেতিয়া আমাৰ আৰ্টিচানজনে আপোনাৰ ঘৰলৈ আপোনাৰ ড'ৰ ষ্টেপত আপুনি যিকোনো হোম ডেকৰ ক্ৰাফ্টেই হওক বা যিকোনো ইউটিলিটি ক্ৰাফ্ট হওক আপুনি আপোনাৰ ঘৰত পাব। এই যিটো আপোনাৰ চিন্তা কেতিয়া কেনেধৰণে আহিল?
হয় চ' এই চিন্তাটো আহিল মই যেতিয়া পণ্ডিচেৰী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ চ' তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে আমি নৰ্থ ইষ্ট ফ্ৰেছাৰ্ছ পাতোঁ নৰ্থ ইষ্ট ফ্ৰেছাৰ্ছ পাতোঁতে আমাৰ যিখিনি বাহিৰৰ লগৰ কেৰেলা বা তামিলনাডুৰ লগৰ সিহঁতক মাতোঁ আমি চ' সিহঁতে যেতিয়া আহে মানে তেতিয়া সেই আমাৰ কালচাৰটো দেখি মেলি মানে সিহঁতে যিটো অষ্ট্ৰাক বুলি কয় আৰু সিহঁতে মানে চখ হৈ যায় আৰু মানে ইমান ভাল কালচাৰ তহঁতৰ আৰু যেতিয়াই মানে আৰে তু জব ভি ঘৰ যায়গা মতলব वो গামোচা या টাৱেল जो है वो लेके आना हमारे लिए मतलब कितना पैसा हम लोग दे देंगे চ' যেতিয়া মই ভাবিলোঁ যে আমি যিকোনো বস্তু এটা অনলাইন অৰ্ডাৰ কৰিলোঁ যদি নাথাকে চ' মই তেতিয়া চাৰ্চ কৰিলোঁ যে গামোচা বা যিকোনো আমাৰ ট্ৰেডিশ্যনেল বস্তুটো আৰু নাই পোৱা যায় নে নাযায় চালোঁ যেতিয়া হয় প্ৰডাক্টটো এমেজন বা ফ্লিপকাৰ্টত নাই বা প্ৰডাক্টটো আছে যদি বহুত বেছি দামত আছে এতিয়ালৈকে আপোনালোকে কি প্ৰডাক্ট মানে বিশ্ব বজাৰত দি আছে চ' আমি এতিয়া আপোনাৰ দি আছোঁ আপোনাৰ ধৰক সৰ্থেবাৰীত মোৰ ঘৰ যিহেতু সৰ্থেবাৰীৰ কাঁহ শিল্প কাঁহৰ যিখিনি বস্তু আছে হোম ডেকৰে হওক বা ইউটিলিটি হওক তাৰে পিছত আপোনাৰ আছে আমাৰ যিখিনি এৰী চিল্কৰ প্ৰডাক্ট হওক তাৰে পিছত আপোনাৰ মণিপুৰৰ কৌনা ক্ৰাফ্ট মণিপুৰৰ ব্লেক পটাৰী মিজোৰামৰ আপোনাৰ ট্ৰেডিশ্যনেল এটায়াৰ ত্ৰিপুৰাৰ ফালৰ পৰা আপোনাৰ বাঁহৰ বেম্বুৰ আমাৰ বৰপেটা ৰোডৰ পৰা বেম্বুৰ তাৰপিছত আপোনাৰ কোকোনাট চেল যিটো আপোনাৰ নাৰিকলৰ খোলাৰ যিটো ৱেষ্ট তাৰে প্ৰডাক্ট আছে আমাৰ লগত চ' আমাৰ পানী মেটেকাৰ পৰা য়োগা মেট পানী মেটেকাৰ পৰা কুচন কভাৰ আমি অষ্ট্ৰেলিয়া পঠাইছোঁ তেনেকুৱা টাইপৰ ভেৰাইটিজ অফ যিমানখিনি হাতেৰে বনোৱা প্ৰডাক্ট আছে আপোনাক বিচাৰিব লাগিলে আপোনালোকক বিচাৰিব লাগিলে ৱেবছাইটত বিচাৰিব লাগে বা কেনেধৰণে আপোনালোকে এই যিটো কাষ্টমাৰৰ ওচৰলৈ কি প্লেটফৰ্ম ইউজ কৰি কেনেধৰণে গৈছে নিশ্চয় চ' আমি আমাৰ কি কৰোঁ যিটো আমাৰ ৱেবছাইট আমি সেইটো গুগলৰ যিটো এছিঅ' ডিজিটেল মাৰ্কেটিং গুগলৰ এছিঅ' মাৰ্কেটিঙৰ থ্ৰুদি আমি আমাৰ ৱেবছাইটটো কাষ্টমাৰৰ ওচৰলৈ লৈ যাব বিচাৰোঁ গুগল এডছৰ সহায়ত আৰু আমি যিটো বাকীখিনি যিটো আমাৰ ছ'চিয়েল মিডিয়া মাৰ্কেটিং যিটো কয় আপোনাৰ আমি ফেচবুকত আমি টাৰ্গেট অডিয়েঞ্চ ছেট কৰোঁ যি ধৰক আমাৰ যিখিনি ক্ৰাফ্ট হয় সেইখিনি ইক' ফ্ৰেণ্ডলি হয় সেইখিনি মানে প্লাষ্টিকৰ এগেইনষ্টত হয় চ' তেনেকুৱাকৈ যোনবিলাক মানুহে মানে আপোনাৰ ইক' ফ্ৰেণ্ডলি ভাল পায় যিবিলাক মানুহে কালচাৰ ভাল পায় সেইবিলাক মানুহক আমি টাৰ্গেট ছেট অডিয়েঞ্চ কৰি আমি তেনেকুৱাকৈ আমাৰ ডিজিটেল মাৰ্কেটিংটো কৰোঁ ছ'চিয়েল মিডিয়াত কোন প্লেটফৰ্ম ইউজ কৰি আছে চ' ছ'চিয়েল মিডিয়াত আমি আমাৰ ডাইৰেক্ট কাষ্টমাৰলৈ ৰিচ কৰিবলৈ B2C কাষ্টমাৰলৈ ৰিচ কৰিবলৈ আমি ফেচবুক ইনষ্টাগ্ৰাম আৰু টুইটাৰ ইউজ কৰোঁ আৰু আমি আমাৰ কৰ্পৰেট ক্লায়েণ্টছখিনি যিটো আমাৰ B2B বুলি কওঁ তেখেতসকলক ৰিচ কৰিবলৈ আমি আপোনাৰ সেয়া কৰোঁ কি আছিল লিংকডিন কৰোঁ কিমানমান কাষ্টমাৰ টাৰ্গেট কৰিব পাৰিছে এতিয়ালৈকে হয় চ' আমি এতিয়ালৈ আপোনাৰ এই লকডাউনৰ আগলৈ আমি 5,000 B2C অৰ্ডাৰ কমপ্লিট কৰিছোঁ আৰু আমাৰ কৰ্পৰেট ক্লায়েণ্ট এতিয়ালৈ more than 25 কৰ্পৰেট ক্লায়েণ্ট আমি অৰ্ডাৰ অলৰেডি কমপ্লিট কৰিছোঁ বজালীৰ বেতকুছিৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাৰ খবৰ আহিছে গুৱাহাটী অভিমুখী দুখন ট্ৰাক আৰু বলেৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন লোক নিহত এজন পটাচাৰকুছি আৰক্ষী থানাৰ গৃহৰক্ষী নিহত গৃহৰক্ষী জোৱানজন ৰেফাজ আলী আনজন বলেৰৰ পিকআপ ভেনখনৰ চালক হাছেন আলী শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনাটো বজালীৰ বেতকুছিৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয় গুৱাহাটী অভিমুখী দুখন ট্ৰাক আৰু বলেৰৰ মাজতে মুখামুখি সংঘৰ্ষ হয় এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন নিহত এজন পটাচাৰকুছি আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান নিহত গৃহৰক্ষী জোৱানজনৰ নাম ৰেফাজ আলী আনজন বলেৰৰ পিকআপ ভেনখনৰ চালক হাছেন আলী শুকুৰবাৰে নিশাৰ ভাগতে সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা প্ৰমীলা চেত্ৰীৰ বাসগৃহত উপস্থিত হ'ল দল সংগঠনৰ বিষয়ববীয়া চিকিৎসক ডাক্তৰ প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্ছিং হোমৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী দল সংগঠনৰ যোৱা 29 জুনত তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্ছিং হোমত এগৰাকী প্ৰসূতিয়ে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল ওঝা নাৰ্ছিং হোমত কৰ্মৰত চিকিৎসক ডাক্তৰ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ ফলত ফিলবাৰী বৰগাঁৱৰ শিৱ চেত্ৰীৰ পত্নী প্ৰমীলা চেত্ৰীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰসূতিগৰাকী ঘৰৰ পৰা সুস্থ শৰীৰে ডুমডুমাৰ ওঝা নাৰ্ছিং হোমলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই প্ৰসূতিগৰাকীৰ মৃত্যু হৈছিল প্ৰয়াত প্ৰমীলা চেত্ৰীৰ ফিলবাৰীৰ বৰগাঁওস্থিত বাসগৃহত হুদৌ মৰাণ ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চুতীয়া ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় আনহাতে প্ৰয়াত প্ৰমীলা চেত্ৰীৰ 3 বছৰীয়া কন্যা শিশুগৰাকীৰ ভৱিষ্যত নিৰাপত্তাৰ লগতে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় নতুন ঘটনা নহয় এনেকুৱা ঘটনা পুনৰাবৃত্তি হৈ আছে যোৱা কেইদিনমান আগত ডিগবৈ আগৰৱাল নাৰ্ছিং হোমতে এজনী প্ৰসূতিৰ মৃত্যু হৈছে তে আমি অসম চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এই ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমবিলাকৰ অটপালি কিমান চলি থাকিব এই অটপালিবিলাক অতি সোনকালে ৰোধ কৰিব লাগিব আজি চাওক যিটো প্ৰসূতিৰ মৃত্যু হৈছে তাই 3 বছৰীয়া এজনী কন্যা আছে ঘৰত অকলে আছে এতিয়া
অতি দুখেৰে তেখেতলোকে বসবাস কৰি আছিলে তাই হঠাতে মৃত্যু হ'ল বা মানে তেখেতক আমি মৃত্যু বুলি কোৱা নাই তেখেতক মাৰ্ডাৰ কৰা হৈছে আমি চৰকাৰ তথা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যিজন দোষী ডক্টৰ প্ৰকাশ গুপ্তা তেখেতক অতি সোনকালে কৰায়ত্ব কৰিব লাগিব আৰু এই পৰিবাৰক উচিত ন্যায় দিয়ক ৰাজ্যত আজি আৰু কাইলৈ সাপ্তাহিক লকডাউন ৰাজ্যৰ সকলো নগৰ চহৰ পৌৰ এলেকাত আজি আৰু কাইলৈ লকডাউন ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে দিয়া হৈছে এই সপ্তাহান্তিক লকডাউন উল্লেখযোগ্য যে আনলক 2 সময়ত ব্যাপক হাৰত ৰাজ্যত বাঢ়িছিল কৰোনা আক্ৰান্তৰ সংখ্যা যাৰ ফলতে এই সিদ্ধান্ত লোৱা হৈছে ইতিমধ্যে ৰাজ্যত আজি আৰু কাইলৈ সাপ্তাহিক লকডাউনৰ বিশেষ ব্যৱস্থা লোৱা হৈছে ইয়াৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ দৃশ্য আমালৈ আহিছে সকলো নগৰ চহৰ পৌৰ এলেকাত আজি আৰু কাইলৈ লকডাউন ঘোষণা কৰা হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আনফালে বৰপেটাতো শনিবাৰ আৰু দেওবৰীয়া লকডাউন বৰপেটা চহৰৰ সকলো দোকান পোহাৰ বন্ধ বৰপেটাতো দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা লকডাউনৰ ফলত নগৰ চহৰ পৌৰসভাত বন্ধ হৈছে দোকান পোহাৰ যান-বাহনৰ চলাচল কোনেও যাতে লকডাউন উলংঘা কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈছে আৰক্ষী প্ৰশাসন অধিক জনাব আমাৰ সতীৰ্থ নিৰঞ্জনে মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা চহৰত বৰপেটা জিলাৰ বৰপেটা চহৰৰ লকডাউন এই দুদিনীয়া লকডাউন হৈ আছে শনিবাৰ আৰু ৰবিবাৰ লকডাউন বিশেষকৈ মোৰ সহযোগী অন্যই দেখুৱাব কেনেধৰণৰ প্ৰভাৱ পৰিছে লকডাউনৰ সম্পূৰ্ণ দোকান পোহাৰ বন্ধ হৈ আছে বৰপেটা চহৰৰ গোটেই বৰপেটা চহৰখনেই বন্ধ হৈ থকা বুলি ক'ব পাৰি দুই এখন যি ই ৰিক্সাও দেখিবলৈ পাইছোঁ কিন্তু যিখিনি ইছেঞ্চিয়েল ছাৰ্ভিচ বা মেডিকেলত যাব লগা আছে তেওঁলোকে এই ই ৰিক্সাৰে গৈ আছে দুই এখন ই ৰিক্সা চলি থকা দেখিবলৈ পাইছোঁ কিন্তু আনহাতে কিন্তু সম্পূৰ্ণ চহৰখন মই দেখুৱাইছোঁ সম্পূৰ্ণ চহৰ বন্ধ জনজীৱন স্তব্ধ হৈ যোৱাৰ নিচিনা হৈছে আৰু এটা কথা ক'ব লাগিব যে এটা উদ্বেগজনক বিষয় হৈ পৰিছে বৰপেটা জিলাৰ বাবে এক উদ্বেগজনক খবৰ হৈ পৰিছে যোৱাকালি 48জন COVID-19 পজিটিভ ওলাইছে বৰপেটা জিলাত গতিকে এইটো এটা উদ্বেগজনক বিষয় আৰু 35জন যি ৰোগীৰ COVID-19 চিনাক্ত হৈছে তেওঁলোকৰ কোনো কণ্টেক্ট হিষ্ট্ৰী নাই বা কোনো ট্ৰেভেল হিষ্ট্ৰী নাই যি এই বৰপেটাৰ যি চৰকাৰী কাৰ্যালয়সমূহৰ বিশেষকৈ চোৱাপ লোৱা হৈছিল চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ আৰু এই কৰ্মচাৰীসকলৰ মাজত বিশেষকৈ COVID-19 পজিটিভ দেখা গৈছে গতিকে বৰপেটা চহৰত এটা চিন্তাৰ বিষয় হৈছে কি গণ সংক্ৰমণ হৈছে নেকি বৰপেটা চহৰত গতিকে এই হিচাপে আজি 3টা কাৰ্যালয় ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বৰপেটাৰ বৰনগৰ চক্ৰ বিষয়াৰ কাৰ্যালয় বৰপেটা চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু BDO অফিচৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কাৰণ বৰনগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 3জনকৈ কোভিড পজিটিভ ওলাইছে ঠিক তেনেদৰে বৰপেটাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 3জনকৈ কোভিড পজিটিভ ওলাইছে আৰু BDO অফিচত এজন কোভিড পজিটিভ ওলাইছে গতিকে আৰু এটা চিন্তাৰ বিষয় হৈ পৰিছে যে এই যিকেইজন কৰ্মচাৰী ওলাইছে চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ সংস্পৰ্শলৈ বহুত মানুহ নিশ্চয়কৈ আহিছিল কাৰণ এই যিকেইটা কাৰ্যালয় আছে এইটো বৰ ব্যস্ত কাৰ্যালয় সেইকাৰণে এটা উদ্বেগজনক বিষয় হৈ পৰিছে বৰপেটাত গণ সংক্ৰমণ হৈছে নেকি আনহাতে এই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এটা সন্দেহ হৈছে গতিকে সকলোৱে সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰিছে যাতে বৰপেটাত গণ সংক্ৰমণ হ'ব নোৱাৰে ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 6,48,315 জন কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 18,655 জনৰ বিগত 24 ঘণ্টাতে 442 জন লোকৰ মৃত্যু হৈছে এদিনত সৰ্বাধিক 22,771 জন লোক কৰোনাত আক্ৰান্ত হৈছে ভাৰতত সামগ্ৰিকভাৱে কৰোনাত বৃদ্ধিৰ সংখ্যা বা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে 6,48,315 জন কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 18,655 জনৰ বিগত 24 ঘণ্টাতে 442 জন লোকৰ মৃত্যু হৈছে এদিনত সৰ্বাধিক 22,771 জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু এয়া আছিল দুপৰৰ শিৰোনাম নমস্কাৰ